ধন ঐশ্বৰ্য বিভূতি যিমান হওক নষ্ট নকৰিব। প্ৰভুৰ কৃপা, প্ৰভুৱে দিছে। অপব্যৱহাৰ নকৰিব। ধনক লৈ অহংকাৰ নকৰিব। বেয়া কামত ধন ব্যৱহাৰ নকৰিব। ধন হ'ল লক্ষ্মী। লক্ষ্মীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, পাছত বহুত কষ্ট পাব। আমাৰ গ্ৰাম্য জীৱনবোৰ সহজ আৰু সৰল হ'ব লাগে। সদায় মনত কৰিব, যিমান আমি সৰল হওঁ সিমানে আমি প্ৰভুৰ প্ৰিয় হওঁ, আৰু আমি যিমান জটিল হওঁ তেতিয়া প্ৰভুৰ পৰা আমি আঁতৰি যাওঁ। এইটোৱে সদায় মনত ৰাখিব। আমি কোনো কথাত গাঁঠি লগাব নালাগিব, কোনো কথাত লাগি ধৰিব নালাগিব, মিলাব লাগিব। মিলালে চব কথা মিলি যায়। আৰু এইকাৰণে গুৰুজনে আমাক নামঘৰ দিলে মিলাবলে। ইয়াত যিমান অপৰাধ নওক তামোল পাণ এজৰা দি আঁঠু লৈ লওক, মিলি যাব। কেলে? এই নামঘৰ হ'ল মিলোৱা। গতিকে আমাৰ গ্ৰাম্য সমাজখন ভাগৱতত কৈছে যে চহৰত শিশুপাল, দন্তবক্ৰ আৰু কংস থাকে, গাঁৱত ভক্তি থাকে, কৃষ্ণ থাকে। সেইকাৰণে গ্ৰাম্য সমাজতহে আধ্যাত্মিকতা আছে। টাউন আৰু চহৰত জটিলতা আছে, তাত আধ্যাত্মিকতাটো নাই, তাত যন্ত্ৰৰ নিচিনা। সেইকাৰণে ভগৱান কৃষ্ণই আমাক শিকাইছে যে এতিয়া কাহিনী এটা ক'ব বিচাৰিছোঁ। এজন গাঁৱৰ ল'ৰা, ৰাতিলৈকে ভাওনা আছে গাঁৱত, চেলুন আছে এখন, চেলুনখনত বৰ ভিৰ হয়, দিনত চুলি কাটিবলৈ টান, আৰু এই যে ল'ৰাজন বৰ ব্যস্ত। ই ৰাতিপুৱাই উঠিলে, ৰাতিপুৱা উঠিয়ে চেলুনলৈকে গ'ল, আৰু সি চেলুনৰ দোকানী ল'ৰাটো উঠাই নাই, তাক জগাইছে। এইটো অকণমান কম হৈ আছে, এইটো বঢ়াই দিয়া কষ্ট হৈছে, এইটো বঢ়াই দিয়া অলপ। কি নহয় যে এই উঠ 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 উঠ, কাষ্টমাৰ আহিছো, কাষ্টমাৰ আহিছো, উঠ। এই ইমান দেৰি সোনকালে আহিছো, এতিয়া শুব লাগে। বোলে নহয়, কাষ্টমাৰ আহিছো, উঠ, পইচা ল'বি, পইচা। চেলুনৱালাটো উঠিলে, মুখত অকণমান পানী মাৰিলে, মৰাৰ পাছত কি হ'ল? বোলে চুলি কাট। অঁ হ'ব। এইটো চুলি কাটিলে, আৰু চুলি কাটিলে, চুলি কাটি প্ৰায় পোহৰ হোৱাই নাই, চুলি কাটিলে। তাৰপাছত পইচা দিলে। কিমান হ'ল পইচা? বোলে 45 টকা। এই ল, 50 টকীয়া নোট এখন দি দিলে, এইটো ল। সি 50 টকা নোটখন লৈ তাৰ গলাত পইচাটো থলে, 5 টকা নাই। 5 টকাটো ঘূৰাব লাগিব, 5 টকাটো নাই। এইফালে বিচাৰিছে, সেইফালে বিচাৰিছে, 5 টকা নাই। 5 টকা নাই নহয়, সেইটো মই নাজানো নহয়, মই 5 টকা পাব লাগে, পাব লাগে নালাগে? বোলে পাব লাগে। দে 5 টকা দে। বোলে 5 টকা খুচৰা নাই, সেইটো তোৰ সমস্যাহে, মোৰ নহয় নহয়, তই জানিবি কি কৰ পইচা, মোক 5 টকা দে। ওৱান খুচৰা নাই। আকৌ এইফালে বাহিৰলৈ গ'ল, কোনোবা দোকানী চোকানী পায় নেকি, দেখিলে চব বন্ধ, মানুহ উঠাই নাই। আকৌ ঘূৰি আহিলে, ভাই পইচা খুচৰা পইচা নাই নহয়। সেই কথাটো মই নাজানো, তোৰ সমস্যা মই ল'ব নোৱাৰো। মোৰ সমস্যা হ'ল তোক 45 টকা দিব লাগে, মই তোক 50 টকা দিছো, আৰু তই মোক 5 টকা ঘূৰাব লাগে। তই কি কৰ কৰ, মোক 5 টকা দে। ই কান্দি গৈছে, আৰে খুচৰা নাই নহয়, তই লাগিলে 50 টকাই লৈ যা, পাছত দিবি। হেই নাপিতত তাত চুলি বাকীকে কাটে নেকি? এতিয়া এৰি নিদিয়ে নহয়, 5 টকা লাগেই। এতিয়া 5 টকাটো খুচৰা নাই, 5 টকাটো লাগে। এতিয়া এনেকুৱা অৱস্থালৈ গ'ল, হাত কচাইছে আৰু, দিয় নে নিদিয় পইচা? 5 টকা দিয় নে নিদিয়? আৰে খুচৰা নাই নহয়, সেইটো মই নাজানো নহয়, তই দিয় নে নিদিয়? এতিয়া প্ৰভু, এইটো কেনেকে মিলিব এতিয়া? ই 5 টকা পায় নে নাপায়? পায় নে নাপায়? ই ভুল কৰিছে নেকি? আৰু ইহে ঘূৰাবলৈ, সমস্যা তাৰহে, এইজনৰ সমস্যা নাই নহয়। ই পইচা দিলে, এতিয়া 5 টকা, ই আকৌ খুচৰা পইচা নাই, ক'ৰ পৰা দিয়ে এতিয়া? এতিয়া কেনেকে মিলাব বাৰু? এতিয়া কেনেকে মিলাব?
মিলাবলৈ উপায় নাই, দুইটাই হাত কচাইছে আৰু এতিয়া উপায় নাই আৰু কাজিয়া লাগু এই প্ৰাত ভ্ৰমণ কৰিবৰ কাৰণে গাঁও মুখিয়াল এজন গৈছে। এই ৰ কি কৰ আৰে প্ৰভু চাওকচোন, মই চুলি কাটিলো, 5 টকা মোক ঘূৰাব লাগে, পইচাটো নিদিয়ে। আৰে তই নিদিয় কেলে? আৰে খুচুৰা পইচা নাই, ক'ৰ পৰা দিম? সেইটো কথা। তই এটা কাম কৰ, বোলে কি নাপিত তোক মাতিছে, তই এবেলা সি খালী হাতে আহিছে, কেঁচিখন লৈ আন। তাক ক'লে কেঁচিখন লৈ আন, সি কেঁচিখন লৈ আন, তাৰ 5 টকা চুলি কাট। বোলে কটা হ'ল, চুপ, কাট, তাৰ 5 টকা চুলি কাট। ইয়াৰ কেঁচিখন খিচি মাৰি দিলে, বোলে 5 টকা হৈ গ'ল। ই কৈছে এই বুৰ্বকটোলে চা, এইটো আগতে কৰা হ'লে একো সমস্যা নাই, সি সেইটো মিলাই দিলে হয়। সি আগতেই যদি মোৰ 5 টকা চুলি কাটি দিলেহেঁতেন একো গণ্ডগোল নাছিলে। এতিয়া বুজিলি? বুৰ্বক, ই গুচি গ'ল। অৰ্থাৎ আমি গাঁৱলীয়া মানুহ, সদায় মনত ৰাখিব, গ্ৰাম্য সমাজখনে তেনেকুৱা, বুজালে বুজি দে, মিলালে মিলি পৰে। আগত জটিল নাছিলে, আজিকালি অলপ জটিল হ'ল। কেলে গাঁওবোৰো টাউনীয়া হৈ গ'ল। সেইকাৰণে টাউনীয়া নহ'ব, গাঁৱলীয়া হৈ থাকক, সুখ পাব, শান্তি পাব। টাউনত জটিলতা আছে, মনত ৰাখিব, যিমান টাউনীয়া হ'ব সিমান জটিল হৈ যাব। আপোনাক সবে জানেনে, টাউনত হোৱাৰ লগে লগে গেটৰ মুখত এখন চাইনবোৰ্ড থাকিব, আণ্ডাৰ মে কুত্তা হায়। খোজনীয়া মগনীয়াও তাত প্ৰৱেশ কৰিব নোৱাৰিব। তাত প্ৰায় টাউনৰ ঘৰবোৰত ডাঙৰ ডাঙৰ ৱাল থাকিব আৰু ডাঙৰ ডাঙৰ গেট থাকিব আৰু তাত চাইনবোৰ্ড থাকিব, ভিতৰত কুকুৰ আছে। গতিকে তাত খোজনীয়া মগনীয়া সোমাব নোৱাৰিব, কোনোবাই পানী গিলাচ খাবলৈও তাত সোমাব নোৱাৰিব। গতিকে গ্ৰাম্য জীৱনটোৱে ভাল। এবাৰ নগাঁৱৰ ফালে গৈছিলোঁ ভাগৱতৰ অনুষ্ঠান এটা কৰিবৰ কাৰণে, 3 ঘৰ বদলাইছোঁ আকৌ থাকিবৰ কাৰণে। প্ৰথম ঘৰত থাকিলোঁ ৰাতিটো, তাত থকাৰ পৰিৱেশ নাই। আকৌ এঘৰত তাত লৈ গ'ল, সেই ঘৰত তাত যাই পালোঁ গুৰু ঘৰ নাই। বোলে গুৰু ঘৰ নহ'লে মই ইয়াততো থাকিব নোৱাৰিম। আকৌ বেলেগ ঘৰত তাত লৈ গ'ল, সেই ঘৰত তাত পালোঁ আৰু পাই মালিকজন আহিছে ঘৰৰ, এটা কুকুৰ এটা কোচত লৈ। কুকুৰো বহুত ধুনীয়া, আকৌ বগা নম্বৰ যে দীঘল দীঘল, একেবাৰে কোচতে লৈ আহিছে। কুকুৰটোকনো কিমান চুমা খাইছে, একদম চুমা খাই লৈ আনিছে। লৈ আনি মোক লগাই দিছে কুকুৰটো, এইটো তোৰ ককা 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 ককা। মই হেনো কুকুৰৰ ককাক। ভাগৱতৰ বক্তা মাতি মোক কুকুৰৰ ককাক বনাই দিলে। আৰু সেইদিনাহে মই বুজি পাইছোঁ মই যে কুকুৰৰ ককাক, আগতে বুজা নাই। এতিয়া শ্ৰীমদ ভাগৱতৰ গীতাৰ আমি 10 মিনিট সময়ৰ কাৰণে আজি 5ম অধ্যায় সন্ন্যাস যোগ কৈছে। সন্ন্যাস খুব মনোযোগেৰে শুনিব, চকু বন্ধ কৰক, লটং পটং নকৰিব, বহক। সন্ন্যাস, বাকীসকলে সন্ন্যাস কৈছে ঘৰৰ পৰা ওলাই যোৱা, আৰু গীতাই কৈছে ঘৰত থাকি সন্ন্যাসী হোৱা। অৰ্থাৎ এই দেহত থাকিয়ে সন্ন্যাসী হোৱা। লোভ মোহ কাম ক্ৰোধ নিয়ন্ত্ৰণ কৰা, জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰা, পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা, সন্তান জন্ম দিবৰ কাৰণে মাত্ৰ ভাৰ্যাৰ লগত দৈহিক সম্পন্ন কৰা, আৰু ঘৰত থাকি মন প্ৰাণ আৰু ভাৱনা ঈশ্বৰত ৰাখা। এইটোৱে কৈছে সন্ন্যাস। অৰ্থাৎ ঘৰত থাকি মন প্ৰাণ আৰু ভাৱনা সম্পূৰ্ণ ঈশ্বৰত ৰাখক। ঈশ্বৰহে সত্য, ঈশ্বৰেহে তৰাব, ঈশ্বৰহে আপোনাৰ প্ৰাণৰ বান্ধৱ। এদিন ভাৰ্যা দুৱাৰ দলিৰে আহিব, পুত্ৰই মুখত জুই লগাব, আৰু এদিন এই শৰীৰ মৰমৰ শৰীৰটো শ্মশানত যাব, আৰু বান্ধৱ হ'ল ঈশ্বৰ।
ভীষ্মই হৃদয়ত ঈশ্বৰক ৰাখিছিল, যদিও কুৰুক্ষেত্ৰ মহাসমৰৰ কৌৰৱৰ পক্ষ লৈছিলে, সিংহাসনত বান্ধ খাই আছিল কাৰণে, দুৰ্যোধনৰ লগ লাগিছিলে সিংহাসনৰ দায়িত্ব থকাৰ কাৰণে, কিন্তু হৃদয়ত ৰাখিছিলে ভগৱানক। সেইকাৰণে ভীষ্মৰ অন্তিমত ভগৱান গ'ল আৰু ভগৱানে গৈ মুক্তি দিলে, ভীষ্মই মুক্তি পালে। আপোনাক মোকো কৈছে, ধন ঐশ্বৰ্য বিভূতি যিমান হওক নষ্ট নকৰিব, প্ৰভুৰ কৃপা, প্ৰভুৱে দিছে। অপব্যৱহাৰ নকৰিব, ধনক লৈ অহংকাৰ নকৰিব, বেয়া কামত ধন ব্যৱহাৰ নকৰিব। ধন হ'ল লক্ষ্মী, লক্ষ্মীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, পাছত বহুত কষ্ট পাব। সেইকাৰণে যিমান ধন হয়, ধন ঐশ্বৰ্য বিভূতি হয়, মনত ৰাখিব ঈশ্বৰৰ কৃপা, অপব্যৱহাৰ নকৰিব, বেয়া কামত খৰচা নকৰিব, ভাল কামত খৰচা কৰিব, আৰু সেই ধনে আপোনাৰ জীৱনত সুকৃতি আনি দিব। বহুতে বেছি ধন হ'লে অহংকাৰী হৈ যায়, অহংকাৰী নহ'ব। নাওৰ তলত পানী যিমান হয়, নাও জোৰত যাব, নাওৰ ভিতৰত পানী সোমালে নাও ডুবি থাকিব। এইটো ডায়েৰীত লিখিব, জীৱন ডায়েৰীত। নাওৰ তলত যিমান পানী হয়, নাও জোৰত যাব। নাও মানে হ'ল আমাৰ শৰীৰটো, পানী মানে হ'ল মায়া। কিন্তু নাওৰ ভিতৰত যদি পানী সোমায়, নাও ডুবি যাব। আমাৰ মনৰ মাজত যদি ধনৰ অহংকাৰ সোমায়, সেই অহংকাৰে এদিন পতন ঘটাব, ল'ৰা ছোৱালী নষ্ট কৰিব, আৰু ধনেই দুৰ্গতি আনি দিব। ধনী হোৱাটো সৌভাগ্যৰ কথা, ধনৰ অহংকাৰ হোৱাটো দুৰ্ভাগ্যৰ কথা। এইটোৱে আমাক কৈছে, যিমান দান দিব পুণ্য হ'ব, সৎকৰ্মত পইচা লগাব, আপুনি পিছৰ জন্মলৈকে আপোনাৰ উত্তৰ পুৰুষে পাবলৈ এইবোৰ চব ডিপজিট থাকিব। সেইকাৰণে যিকোনো কামত পইচা বেয়া কামত কাবাক নিদিব আৰু নিজেও খৰচা নকৰিব। বেয়া কামত পইচা নলগাব, কেলে লক্ষ্মীয়ে বেয়া পায়। পইচা হ'ল লক্ষ্মী।